গুড ইভিনিং বন্ধু বান্ধৱীসকল, এইটো মই কি এটা আনিলোঁ চাওকচোন, আনবক্সিং কৰোঁ আহকচোন। চাওক কি আনিলোঁ আজি নতুন বস্তু এটা ঘৰলৈ আনিছোঁ। আগত আছিলে বেয়া হৈ গ'ল, আকৌ আনিব লগা হ'ল। কি আনিছোঁ চাওকচোন, এতিয়া মই আনবক্সিং কৰিম, আপোনালোকে চাব দেই কি হয়। আৰু কোম্পানীটোৰ নাম ইয়াত লিখাই আছে, আপোনালোকে গেছ কৰকচোন কি হয় এইটো কি হয়। অৱশ্যে মই নিজেও চোৱা নাই, এতিয়া চামহে কি হয় আৰু কেনেকুৱা হয়। খোৱা হয়নে বস্তুটো, খাবলৈ আনিছোঁ নে কি কৰিবলৈ আনিছোঁ, নে পিন্ধা বস্তুৱেই হয়। আপোনালোকে চাব দেই। বস্তুটো অৱশ্যে ঘৰৰ খুব লাগতিয়াল বস্তুৱেই হয়। দামটো ইয়াত লিখি থোৱা আছে 2330, 2330 টকা। চাব দেই কি হয়। এয়া লাহেকৈ মই আনবক্সিং কৰিছোঁ। এয়া ওলাই গ'ল, কি হয় আপোনালোকে চাওকচোন। এইখন এখন পাংখা ফেন হয়। আগৰখন যিমান গৰম পৰিছিল নহয়, জ্বলি গ'ল ফেন। তেনেকৈ আমাৰ কেইবাখনো তেনেকৈ জ্বলি বেয়া হৈ পৰি আছে। বনালেও পইচা লাগে, বনালেও 2-3বাৰ ভালেখিনি পইচা লাগে। সেইটো ঠাইত এখন নতুন ফেনেই পাওঁ। সেইকাৰণে কি কৰিলোঁ, আজি বনাবলৈ নিছিলোঁ, ফেনখন ঘূৰাই আনি নতুনকৈ এখন ফেন আকৌ লৈ আনিলোঁ। কাৰণ ইমান গৰম হৈছে নহয়নে ৰাইজ, বাৰু থাকিব নোৱাৰি গৰমত, উৎকট গৰম। ঘৰৰ বাহিৰতো থাকিব নোৱাৰি আৰু ঘৰৰ ভিতৰতো থকাটো সম্ভৱেই নহয় একেবাৰে। কেনেকুৱা যে এটা গৰম পৰিছে নহয়। মানুহক ভাতকেইটা খাবলৈও শান্তি লাগে নহয় জানো বাৰু। মানুহক অকল জীৱনটোত জীয়াই থাকিলেই নহয়, সকলো বস্তুৰে প্ৰয়োজন। সেইকাৰণে ফেনখন যি ল'লেও আৰু লৈ আনিলোঁ, কাৰণ প্ৰয়োজন হ'বই। গৰমত থাকিব নোৱাৰি নহয় জানো বাৰু। বস্তুকেইটাহে মেইন, পইচাটোতো কোনো ডাঙৰ কথা নহয় বাৰু। এখন অকণমান ভাল কোম্পেনীৰে অনা হৈছে। আগৰ কেইখন অকণমান ভাল হ'লেও সোনকালে বেয়া হৈ গ'ল। কিবাত লাগি পেলাই জ্বলি গ'লগৈ ভিতৰৰ কইলবিলাক। আকৌ বনাই অনা হৈছিলে, বনাই পেলাই আকৌ বেয়া হৈ গ'ল। আকৌ বনাবলৈ নিছিলে, আকৌ এবাৰ জ্বলিলে। সেইকাৰণে 2-3বাৰ জ্বলাৰ কাৰণে আৰু একেবাৰে নতুন এখন লৈ অনা। এইখন পুৰণা, আমাৰ ফেনখন পুৰণা আছিলে। এখন ফেন অৱশ্যে বেয়া হৈ গ'ল, বেয়া লাগিলে। এখন ফেনো বহুত ভাল আছিলে। বাকীবিলাক ইয়াৰ আগতকৈও বহুত যথেষ্টখিনি মজবুত দিছে, ভাল দিছে, অকণমান ভাল কোৱালিটিৰ হয় এখন আগতকৈও। আগৰ কেইখন অৱশ্যে বেয়া বুলি নকওঁ, কাৰণ ল'ৰা ছোৱালীয়ে আগৰ ফেনকেইখন বেয়া কৰিলে, চুইচ দি পেলাই হেৰি কৰোঁতে মানে লাগি গ'ল ওপৰত। অৱশ্যে চিলিং ফেনখনৰ নিচিনা হাৱাটো মই নেপাওঁৱেই। টেবুল ফেন হওক, যি ফেন হওক, টেবুল ফেনখন ঘূৰি থাকিলেও বতাহটো একেবাৰে ফৰকৈ লাগে হেৰি কৰে। কিন্তু চিলিং ফেনৰ হাৱাটো অকণমান গহীন হয়, সেইকাৰণে ভাল লাগে নহয়নে। মোৰ অৱশ্যে চিলিং ফেনৰ হাৱাটোৱে বেছি ভাল লাগে, ষ্টেণ্ড ফেন হওক বা টেবুল ফেনতকৈও। আজিকালি অৱশ্যে বিভিন্ন ধৰণৰ ফেন ওলাইছে বাৰু, নাই লোৱা বুলি নকওঁ। কিন্তু তথাপিও সৰুৰে পৰা